Okay, so আজি আমি ষ্টাৰ্ট কৰিম 7.3 7.3 এক্সাৰচাইজত এইটো পুৰা ট্ৰিগনমেট্ৰিৰ ফাংচনৰ চেপ্টাৰ হয়। ইয়াত কিছুমান ফৰ্মুলাছ বহুত বেছি ইউজ হ'ব, আমি ডিছকাছ কৰোঁ আগত ফৰ্মুলাছকেইটা, আৰু ফৰ্মুলাছকেইটা শিকিবৰ কাৰণে এটা টেকনিক আছে, ঠিক আছে। আমি ফৰ্মুলাছকেইটাক যদি ডাইৰেক্ট এ ফৰ আপেল বি ফৰ বল এনেকৈ শিকি থাকোঁ তেতিয়া আমাৰ শিকা নহ'ব, আমি পাহৰি যাম। আমি কি কৰিব লাগে, এটা পেটাৰ্ণ বনাই দিব লাগে। আমি এটা কাহানী ছিষ্টেমত শিকিলে আমাৰ সদায় মনত থাকিব, টু দি এণ্ড মনত থাকিব, যেতিয়ালৈকে আমি ইউজ কৰিম, ঠিক আছে। ফৰ এক্সাম্পল ফাৰ্ষ্ট দুটা ফৰ্মুলা চোৱা, টুৱাইচ অফ কছ এ কছ বি, আৰু ছেকেণ্ড ফৰ্মুলাটো হ'ল টুৱাইচ অফ চাইন এ চাইন বি। এইটো দুটা ফৰ্মুলাক আমি শিকিম এতিয়া, ঠিক আছে। শিকিব টেকনিকটো এইটো হ'ল, চোৱা ছেইম যেতিয়া ছেইম কিউকি তাৰ থাৰ্ড ফৰ্মুলাটো হ'ব কছ এ চাইন বি, তাৰপিছত চাইন এ কছ বি হ'ব, ডিফাৰেণ্ট হ'ব, ঠিক আছে। এইটো ছেইম যেতিয়া ছেইম হয় তেতিয়া বুজি লোৱা কি এইটো কছৰ কাহানী হয়, ঠিক আছে, কছৰ কাহানী হয়। যেতিয়া ছেইম হ'ব, যেতিয়া ফাংচনছকেইটা ছেইম হ'ব, তেতিয়া আমি কি ইউজ কৰিম, আমি কছ ইউজ কৰিম, চব কছ ইউজ কৰিম, ঠিক আছে। ফৰ এক্সাম্পল চোৱা, কছ এ কছ বি, ইয়াত এইটো কছৰ কাহানী হয়। চ' কছ ইয়াৰ হিৰ' হয়, তো কছে কি কৰিব, এডভান্টেজ ল'ব, সি কি কৰিব, চব ভাল বস্তুকেইটা নিজৰ তাত লৈ ল'ব ষ্টাৰ্টিঙত। তো সি ফাৰ্ষ্ট নিজক এ প্লাছ বি দিব, ভাল বস্তুটো দিব, তাৰপিছত সি প্লাছ ইউজ কৰিব, ঠিক আছে। প্লাছ ইউজ কৰি পেলাই সি লাষ্টত ক'তবা গৈ পেলাই সি এ মাইনাছ বিক অলপ জেগা এটা দি দিব, ঠিক আছে। চ' সি চব ভাল কৰিছে, কছ এ প্লাছ বি আগত লৈছে, পাছত সি প্লাছ লৈছে, তাৰপিছত কছ এ মাইনাছ বি লৈছে, ঠিক আছে। এতিয়া কি হ'ল, চাইনৰ বাৰী আহিছে, কিন্তু কছে কৈছে কি নাই, ইয়াতো মই থাকিম, কিয় কি এইটো ছেইম হয়, আৰু ছেইম হ'লে কছ আহে। তো কছে কি কৰিব, এতিয়া অলপ বদমাচি কৰিব, সি বেয়া বস্তুকেইটা দিব, ঠিক আছে। সি কছ থাকিব, কিন্তু সি বেয়া বস্তু দিব চাইনক। চ' টুৱাইচ অফ চাইন এ চাইন বি, ইয়াৰ ফৰ্মুলাটো কি হৈ যাব, ইয়াৰ ফৰ্মুলা হ'ব কছ অফ, চ' আগত বেয়া বস্তু আহিব হা, এ মাইনাছ বি আহিব আগতে, বিকজ এইটো কছৰ কাহানী হয়, আৰু কছে চাইনক অলপ বেয়া বস্তুটো দিব। নিজৰ টাইমত ভাল বস্তু লৈ লৈছে, সি কছ এ প্লাছ বি প্লাছ কছ এ মাইনাছ বি লৈছে। তো চাইনৰ টাইমত বেয়া বস্তু কেনেকুৱা দিব, সি ফাৰ্ষ্ট দিব কছ এ মাইনাছ বি, তাৰপিছত সি মাইনাছ ইউজ কৰিব, ঠিক আছে। মাইনাছ ইউজ কৰি পেলাই লাষ্টত গৈ পেলাই এইটো ভাল বস্তু সি অলপ এটা সৰু মৰু জেগা দি দিব। এইটো দুটা ক্লিয়াৰ হৈছে। কছৰ কাহানীত কছে ফাৰ্ষ্ট নিজক ভাল বস্তু দিছে, তাৰপিছত প্লাছ ইউজ কৰিছে, তাৰপিছতে সি লাষ্টত গৈ পেলাই এ মাইনাছ বিটো ইউজ কৰিছে, ঠিক আছে। বাট যেতিয়া চাইন আহিছে, চাইন এ চাইন বি, তো এইটো ছেইম হয় বুলি আমি জানো কছ ইউজ হ'ব। তো কছে কি কৰিছে, ইয়াত বেয়া বস্তু দিছে সি, ঠিক আছে। সি কছ অফ এ মাইনাছ বি ফাৰ্ষ্ট ইউজ কৰিছে, বেয়া বস্তুটো ইউজ কৰিছে, তাৰপিছত সি মাইনাছ ইউজ কৰিছে, তাৰপিছত সি লাষ্টত গৈ পেলাই সি প্লাছ ইউজ কৰিছে, ঠিক আছে। থাৰ্ড ফৰ্মুলাটো চোৱা, এতিয়া ডিফাৰেণ্ট ফৰ্মুলাছকেইটা, টুৱাইচ অফ চাইন এ কছ বি, আৰু এটা হ'ব টুৱাইচ অফ কছ এ চাইন বি, ঠিক আছে। এতিয়া চোৱা, যেতিয়া ডিফাৰেণ্ট হ'ব না, যেতিয়া ডিফাৰেণ্ট হ'ব তেতিয়া আমি গম পাব লাগিব এইটো কাৰ কাহানী হয়, এইটো চাইনৰ কাহানী হয়, ঠিক আছে। টুৱাইচ অফ চাইন এ কছ বি, তো চাইনৰ কাহানী হয়, এইটো চাইন লিড কৰি আছে, ইয়াত কোনে লিড কৰি আছে, চাইনে লিড কৰি আছে, এ চাইনৰ লগত আছে, চাইন লিড কৰি আছে। তো চাইনে ক'ব ঠিক আছে, মোৰ কাহানী হয়, মই অলপ ভাল কিবা কৰোঁ। তো সি কি কৰিব, যোনটো বস্তু কছে কৰিছিলে সিও এইটো বস্তুৱে কৰিব, ঠিক আছে। সি ফাৰ্ষ্ট চাইন অফ এ প্লাছ বি নিজক দিব, প্লাছ ইউজ কৰিব, আৰু তাৰপিছতে সি চাইন অফ এ মাইনাছ বি ল'ব। এইটো সি ডিজাৰ্ভ কৰে, বিকজ তাৰ কাহানী হয়, আৰু চাইনে চাইন বি ডিফাৰেণ্ট, আৰু ডিফাৰেণ্ট জানিলে চাইনৰ কাহানী হয় না, তো সি নিজকতো ইমান দিবই পাৰে, ঠিক আছে। এতিয়া চোৱা, কছ এ কছ বি, এইটো চাইনৰ কাহানী হয়, বিকজ ডিফাৰেণ্ট হ'লে চাইনৰ কাহানী হ'ব, ছেইম হ'লে কছৰ কাহানী হ'ব। এইটো চাইনৰ কাহানী হয়, বাট এতিয়া কছ লিড লৈ আছে না, তো চাইনে কৈছে ঠিক আছে, তই মোৰ টাইমতে মোক পূৰা বেয়া বস্তু দিছিলি, বাট মই তোক ইমানো এটা বেয়া বস্তু নিদিওঁ, অলপ শ্লাইটলি বেয়া বস্তু দিম। শ্লাইটলি কি দিব, সি ফাৰ্ষ্ট প্লাছটোকে থ'ব, ঠিক আছে। যেনেকুৱা কছে কি কৰিছিলে, ষ্টাৰ্টিঙত মাইনাছ দি দিছিলে, চাইনে এনেকুৱা কৰা নাই। চাইনে কি কৰিছে, ফাৰ্ষ্ট সি প্লাছ থৈছে, বাট ইয়াত খালি মাইনাছ কৰি দিছে, সি মাইনাছ কৰি পেলাই চাইন অফ এ মাইনাছ বি। আই হোপ কাহানীটো বুজিছা। এনেকুৱা ষ্টাইলত শিকিলে কি হ'ব, কেতিয়াও পাহৰি নোযোৱা। মই তেনেকুৱা শিকিছিলোঁ যেতিয়া মই 11-12ত আছিলোঁ, আৰু মই বিচাৰোঁ তোমালোকেও এনেকুৱা শিকা, ঠিক আছে। এতিয়া আমি নেক্সট ফৰ্মুলাছত আহোঁ। আমি কিছুমান ফৰ্মুলা বহুত ফ্ৰিকুৱেণ্টলি পাম এইটো চেপ্টাৰত। ফৰ এক্সাম্পল কছ স্কুৱেৰ এক্স আৰু চাইন স্কুৱেৰ এক্স পাম। তো ইয়াৰ ডাইৰেক্ট ডেৰাইভেশ্যন ফৰ্মুলা নাই। কাৰ আছে ডাইৰেক্ট ইণ্টিগ্ৰেশ্যন ফৰ্মুলা? চেক্স স্কুৱেৰ এক্স ডি এক্সত আছে, আৰু ইণ্টিগ্ৰেশ্যন অফ কজ এক্স স্কুৱেৰ এক্সৰ ডি এক্সত আছে, ঠিক আছে।
কছ আৰু সাইনৰ নাই আমি কি কৰিম ইয়াত আমি এটুক অলপ এক্সপান্ড কৰিম আমি কোনটো সোয়া cos 2x ৰ ফৰ্মুলা কি আছিল cos 2x ৰ ফৰ্মুলা হ'ল cos square x minus sin square x তো ইয়াৰ পৰা দুটা ফৰ্মুলা আহে এটা আহে ইন টাৰ্মছ অফ sin x এটা আহে ইন টাৰ্মছ অফ cos x sin x ৰ ফৰ্মুলাটো কি হ'ব সোয়া cos 2x equal to sin x that means গুটাটোক sin x আনিব লাগিব তো cos square x ক আমি কি লিখিব পাৰো আমি লিখিব পাৰো 1 minus sin square x minus of sin square x ঠিক আছে তো কি হৈ যাব এটো হৈ যাব 1 minus sin square x minus sin square x কি হৈ যাব twice of sin square x ইয়াত কি আছিল আমাৰ cos 2x okay তো সো মই twice sin square x ক ইখিনি লৈ আনিলো এটো হৈ যাব twice of sin square x পজিটিভ হৈ গল minus sin square 2x to ইখিনি হলে পজিটিভ হৈ যাব আৰু 1 আছে আৰু এটো বস্তু ইখিনি লৈ আনিলো minus of cos 2x okay তো ইয়াৰ পৰা আমি sin square x ৰ ফৰ্মুলা পাই যাম 1 minus cos 2x by 2 এইটো যোনটো ফৰ্মুলা হয় এইটো ফৰ্মুলা আমাৰ এক্সাৰসাইজতে বহুত ইউজ হ'ব ঠিক আছে এইটো হল যেতিয়া আমি sin square x ৰ কিবা এটা পাৰ্ম ইন্টিগ্ৰেশন কৰিব কাৰণে আমি এইটো ফৰ্মুলা ইউজ কৰিম আৰু সোয়া ইন টাৰ্মছ অফ cos x আমি কি জানো cos to এতিয়া ইন টাৰ্মছ অফ cos x কৰিব লাগিব দ্যাট মিন্স sin square x কো আমি cos x তে আনিব লাগিব ঠিক আছে তো এটো cos square x হৈ থাকিব এটা sin square x কি লিখিম মই 1 minus cos square x ঠিক আছে তো cos 2x equal to cos square x minus 1 minus minus কি হৈ যাব plus cos square x তো implies cos 2x twice of cos square x minus 1 তো ইয়াত যদি মই এটো minus 1 ক এখিনি পঠাই দিও এটো কি হৈ যাব cos 2x plus 1 এটোখিনি পঠালে plus 1 is equal to twice of cos square x implies cos of 2x plus 1 by এটো তলত আনিলে cos square x তো আমি এইটো ফৰ্মুলা বহুত ইউজ হ'ব আমাৰ ঠিক আছে আমাক কেতিয়াবা cos square x ক ইন্টিগ্ৰেট কৰিব দিব আমি ডাইৰেক্ট cos square x ক ইন্টিগ্ৰেট কৰিব নোৱাৰো তেতিয়া আমি এইটো ফৰ্মত লৈ আনিম এইটো ফৰ্মত লৈ আনিলে কি হ'ব সোয়া আমি হাফ অফ ইন্টিগ্ৰেশনৰ বাহিৰত হাফ অফ পঠাই দিম এটো 1/2 পঠাই দিম আৰু ডিভাইড কৰি দিম ইন্টিগ্ৰেশন অফ cos 2x প্লাস ইন্টিগ্ৰেশন অফ 1x ইন্টিগ্ৰেশন অফ cos 2x প্লাস ইন্টিগ্ৰেশন অফ 1 তা আমি দুটাৰ কৰিব পাৰিম এটো ডাইৰেক্ট কৰিব নোৱাৰিম ঠিক আছে আচ্ছা তো আমি স্টার্ট কৰো এতিয়া পাছত যেতিয়া আমাৰ কিবা নতুন ফৰ্মুলা আহিলে আমি ডিসকাস কৰিম ঠিক আছে তো কোশ্চেন নাম্বার 1 কোশ্চেন নাম্বার 7.3 কোশ্চেন নাম্বার 1 কি হয় sin square 2x plus 5 সোয়া sin square x অফ টার্মত আছে আমাৰ ফৰ্মুলাটো কি আছিল sin square x কি আছিল sin square x is equal to 1 minus cos 2x by 2 আচ্ছা এটো ডেৰিভেশনটো কৰিছো বাট মনত থবলে ঠিক আছে মনত থবলে কি কৰিব যেতিয়া sin হ'ব তেতিয়া কি মাইনাস হ'ব যেতিয়া cos হ'ব তেতিয়া প্লাস হ'ব দ্যাট মিন্স যেতিয়া cos হ'ব হি নিজক প্লাস দিব বাট যেতিয়া sin হ'ব তেতিয়া হি cos ক কি দিব মাইনাস দি দিব ঠিক আছে বাকিবোৰ ফৰ্মুলাটো সেমে হয় জাস্ট cos ৰ টাইমত প্লাস থাকে sin ৰ টাইমত মাইনাস থাকে এটো বস্তুৱে মনত হলে হৈ যাব তো সোয়া I is equal to integration of sin square 2x plus 5 dx ঠিক আছে is equal to integration of কি লিখিম 1 minus cos 2x by 2 ফোকাস তো মিলা নাই 1 minus cos square sorry 1 minus cos 2x না x কি হয় x হল 2x plus 5 by 2 dx তো integration আচ্ছা সোয়া এতিয়া 1 by 2 এটা আছে না ডিনোমিনেটৰত কি আছে 1 তো 1 by 2 বাহিৰত ওলাই দিলে ইয়াত কি থাকিব only 1 minus cos আছে 2x তো 2 দি মাল্টিপ্লাই কৰিলে কি হৈ যাব 4x plus 10 ওকে dx এতিয়া কি কৰিব পাৰিম আমি half of integration of 1 dx minus
ইণ্টিগ্ৰেশ্যন অফ cos 4x plus 10 dx bracket close এতিয়া ইয়াৰ কি হৈ যাব 1 dx কি হয় x আৰু cos এটা আমি লাষ্ট এক্সাৰসাইজত কৰিছিলো cos ক ইন্টিগ্ৰেট কৰিলে কি পাও আমি পাও sin ঠিক আছে sin of 4x plus 10 cos ক ইন্টিগ্ৰেট কৰিলে আমি sin পাও তো cos 4x plus 10 হলে কি হ'ব sin 4x plus 10 by এটো 4 টো তলত আহি যাব ওকে প্লাস c বাহিৰত লিখি দিও আমি তো কব গলে এটো আমাৰ आंसर হয় ঠিক আছে x by 2 minus sin 4x plus 10 by 8 plus c this is our answer yes এতিয়া next question কৰো next question hole next question is 2 sin of 3x cos of 4x ঠিক আছে solution integration of sin of 3x cos of 4x dx so এইটো কোনটো ফৰ্মত আছে এইটো ফৰ্মত আছে আমাৰ twice of sin a cos b ফৰ্মত আছে আচ্ছা ইয়াৰ ফৰ্মুলা কি আছিল মনত কৰো হা sin a cos b means different হলে আমি গম পাও কি ইয়াতে sin या sin হ'ব ঠিক আছে same হলে cos হলে হয় different হলে sin হ'ব but sin a that means sin আগত আছে sin ৰ কাহানি হয় এটো sin ৰ কাহানি হয় যে sin নিজক ভাল বস্তু কেটা দিব that means sin of a plus b plus sin of a minus b clear এনেকুৱা মনত কৰিলে আমি ফৰ্মুলা কেতিয়াও নাপাহৰো ঠিক আছে আৰু যদি এনেকা জাস্ট মেমৰাইজ কৰা প্যাৰট লাৰ্নিং নিচিনা কৰে তেতিয়া ফৰ্মুলা বহুত জলদি পাহৰি যাব আমাৰ ব্ৰেইন তেনেকুৱা কাম নকৰে ঠিক আছে আমাৰ ব্ৰেইন কাহানি সিস্টেমত কাম কৰে সদায় কিবা বস্তু মনত থব হলে কিবা এটা লগত তাক কাহানি কৰি দিয়া এফে কিবা এটা বস্তু লগত তাক মিলাই দিয়া ঠিক আছে তো আমি কি কৰিম সো আমি বাহিৰত এটা হাফ ললম বাহিৰত হাফ কি লম বাহিৰত হাফ ললেহে ভিতৰত আমি 2 লব পাৰিম তেতিয়া কাটি যাব না তেতিয়া হে twice sin a কি হল 3x আৰু b কি হল 4x dx ৰ ফৰ্মত আহিব ওকে half of এটা twice of sin a cos a তার ফর্মুলা কি হয় sin of a plus b আচ্ছা ব্র্যাকেট দিব লাগিব plus sin of a minus b dx yes তাৰপিছত কি হ'ব half of integration of sin ইয়াত কিমান আহিব 7x ঠিক আছে ডিভাইড কৰি দিও এটা dx আচ্ছা এটো কি হ'ব এটো হ'ব sin of 3x - x কি হ'ব -x ঠিক আছে তো আচ্ছা এটো আৰটা লাইন লিখি দিও এতে কিবা এটা বস্তু বুজাব আছে সোয়া এটো বস্তুটো গম পাইলো হা কত লিখো ইয়াত so sin of minus x কি হয় minus of sin x ঠিক আছে আৰু cos of minus x কি হয় cos of minus x sin of minus x কি হয় minus of sin x আৰু cos of minus x কি হয় cos of x cos of minus x কি হয় cos of x এটো কিয় হয় এটো হয় because মানে গ্রাফ যদি পঢ়িছা cosৰ গ্রাফ কি হয় এনেকৈ সিমেট্ৰিক হয় ঠিক আছে that means same হয় that means ইয়াত যোনটো হ'ব ইয়াত যোনটো ভ্যালু হ'ব ইয়াতো সেম ভ্যালু হ'ব ঠিক আছে এটো কি হয় π/2 হয় না এটো কাৰণে cos π/2 ভ্যালু হয় 0 তো সোয়া cos of π/2 ভ্যালু 0 আৰু cos of -π/2 ভ্যালু 0 আৰু cos of π ৰ ভ্যালু হল -1 আৰু cos of -π ৰ ভ্যালু -1 that means matter নকৰে এটো প্লাস π/2 লৈছো या -π/2 জানো matter নকৰে কি মই -x লৈ আছো কি +x লৈ আছো ভ্যালু সেমে হ'ব কি গ্ৰাফটো হল সিমেট্ৰিক বাট সাইনৰ গ্ৰাফ এনেকুৱা নহয় সাইনৰ গ্ৰাফ কেনেকুৱা হয় সাইনৰ গ্ৰাফত এনেকুৱা ঠিক আছে এনেকুৱা হয় সাইনৰ গ্ৰাফটো হিকাটো বহুত ইম্পৰ্টেন্ট হয় ট্ৰিগোনোমেট্ৰি চ্যাপ্টাৰত গ্ৰাফ জানা বহুত ইম্পৰ্টেন্ট হয় সো ইয়াতে সো π/2 কি হ'ব π/2 হ'ব 1 না
sin π/2 কিমান হৈ আছে 1 আৰু সবা sin -π/2 কি হৈ আছে -1 ওকে হেতুৱে হৈ যায় মানে π/2 যদি 1 হয় তে -π/2 -1 হ'ব ওকে তো ইয়াত কি আছে sin of -x আছে sin of -x কি হৈ যাব minus of sin x ঠিক আছে তো minus of integration sin x dx so এটো কি হৈ যাব half আচ্ছা sin of 7x dx কি হ'ব মই লাষ্ট ক্লাছত ডিসকাশন কৰিছিলো আমি sin of 7x ৰ ফৰ্মুলা কি আছিল sin of 7x ৰ ফৰ্মুলা আছিল minus of cos 7x by 7 ঠিক আছে because আমি cos 7x ক ডিফারেন্সিয়েট কৰিলে মানে cos x ক ডিফারেন্সিয়েট কৰিলে আমি minus of sin x পাও তো minus cos x ক ডিফারেন্সিয়েট কৰিলে আমি plus sin x পাম ঠিক আছে এটো হৈ গল আৰু এখিনি minus of এটো কি হৈ যাব minus of cos x close plus c তো আমি কি পাম half নিলিখো এটা মাল্টিপ্লাই কৰি দিও ঠিক আছে এটো কি হ'ব minus of cos of 7x by 7 to the 14 minus minus plus cos x by 2 plus c so the answer is এটো হল আমাৰ answer ঠিক আছে the next question কৰো next question is our question number 3 কি হয় cos of 2x cos of 4x cos of 6x so question solve করলে আমি কি ফর্মত ব্রেক কৰিব বিচাৰিম এটো আমি cos a cos b ফর্মত ব্রেক কৰিব বিচাৰিম ঠিক আছে তেতিয়াহে আমি ফর্মুলা ডাইরেক্ট ইয়াৰ ইন্টিগ্রেশন নাই ইয়াক আমি ফর্মুলা দি এক্সপান্ড কৰি পেলাই হে তাৰ পিছত এ দুইবাৰ এক্সপানশন হ'ব এইটো এক্সপান্ড হৈ পেলাই দুটা টার্ম হৈ যাব পাছত ইয়াৰ লগত মাল্টিপ্লাই কৰিব লাগিব ইয়াৰ লগত মাল্টিপ্লাই কৰিলে ফাৰ্স্ট টার্ম হ'ব আকৌ সেকেন্ড টার্ম হ'ব আকৌ সেম টাইমত ফর্মুলা কো ইউজ কৰিব লাগিব আকৌ এক্সপান্ড কৰিব লাগিব আকৌ এক্সপান্ড কৰিব লাগিব ঠিক আছে তো মোৰ লাগে ইয়াত চাৰিটা এক্সপানশন আহিব লম্বা হ'ব এনসাৰটো হা তো সোয়া আমি ফার্স্ট এটা হাফ লো আমি এটা দুটা কৰো ঠিক আছে এটা দুটা কৰিব পাৰা তেতিয়া এইটো দুটা কৰো আমি টুৱাইস অফ কি হৈ যাব cos 2x cos 4x আৰু ব্র্যাকেটৰ বাহিৰত আমি এটো cos 6x ত লিখি দিও ঠিক আছে তো ইজ ইকুয়াল টু হাফ অফ ইন্টিগ্রেশন আচ্ছা ইয়াৰ ফর্মুলা কি হয় টুৱাইস অফ cos a cos b সো এটো cosৰ কাহিনী হয় আৰু বিকজ সেম হোৱা কাৰণে কি হ'ব cosৰ কাহিনী হ'ব আৰু বিকজ ইয়াত cos চলি আছে তো cosে নিজক এডভান্টেজ দিব ঠিক আছে তো cosে কি কৰিব ভাল বস্তু কেটা ফাৰ্স্ট নিজৰ তাত আনি লব প্লাস আনিছে আৰু এটো প্লাস আহিব বিকজ এটো cosৰ কাহিনী হয় cosে চলাই আছে প্লাস cos of 2x - 4x আৰু বাহিৰতে কি হ'ব এটো cos 6x dx ঠিক আছে তো আমাৰ তাত কি আহিলে আমাৰ তাত আহিলে ইন্টিগ্রেশন অফ cos 6x plus cos of কি হ'ব এটো minus 2x আৰু বাহিৰত কি হ'ব cos 6x dx আচ্ছা আমি আগত ডিসকাশন কৰিছিলো cos - x ৰ ফৰ্মুলা কি হয় cos of - x ৰ ফৰ্মুলা কি আছিল cos of x ঠিক আছে তো এটো cos of -2x কি হৈ যাব cos of 2x হৈ যাব ঠিক আছে সাইনৰ কেনে বেলেগ হয় আগো তো ইন্টিগ্রেশন অফ সো এটো ব্র্যাকেট না লাগে ঠিক আছে বিকজ আমি ইন্টিগ্রেশনৰ ভিতৰত গোটেইটা বস্তু কৰি আছো না এটো হৈ যাব cos of 6x plus cos of 2x ইয়াত হ'ব cos of 6x dx তো এতিয়া আমি আকৌ এটা ইন্টিগ্রেশন অফ এটা মাল্টিপ্লাই কৰিম ঠিক আছে এটো হৈ যাব cos of 6x into 6x মই লং কাটে কৰি আছো পাছৰ কোৱেশ্চনস কেটা মই শৰ্টকাটত কৰিম ঠিক আছে স্টাৰ্টিং এগ্ৰা কোৱেশ্চন হয় মই এটো কাৰণে মই লং কাটত কৰি আছো কিছুমান লাইনস আমি স্কিপ কৰিব পাৰো সো cos 6x into cos 6x কি হৈ যাব cos square 6x next time মানে আমি পাছৰ কোৱেশ্চনস কেটা এটো লাইন নকৰো ঠিক ডাইৰেক্ট এটো লিখি দিম ওকে cos square 6x plus আচ্ছা ইয়াত আমি কি কৰিম পাছত কৈ আছো কি কৰিম cos 2x into cos 6x dx এতিয়া আমি
ইণ্টিগ্ৰেশ্যনটো ছেপাৰেট কৰি দিওঁ ফাৰ্ষ্ট টাৰ্মৰ কাৰণে কি হ'ব cos স্কুৱেৰ 6x হৈ যাব dx প্লাছ ইণ্টিগ্ৰেশ্যন অফ কি আহি যাব cos 2x cos 6x dx এতিয়া আমি কি কৰিব পাৰোঁ ইয়াকটো আমি cosৰ ফৰ্মত যোনটো ব্ৰেক কৰিব লাগে যেনেকৈ আমাৰ ফৰ্মুলা কি আছিলে যেতিয়া cos হয় তেতিয়া কি হয় 1 প্লাছ cos 6x by 2 so ইয়াতে x থাকিলে কি হ'ব x থাকিলে হয় twice x তো 6x থাকিলে কি হ'ব 12x ঠিক আছে আই হোপ বুজিছা cos square x থাকিলে কি হয় 1 plus cos 2x হয় না তো 6x আছে তো কি হ'ব 6 into 2 12x dx আৰু ইয়াত আমি কি কৰিম আমি হাফ লৈ ল'ম বাহিৰতে ইণ্টিগ্ৰেশ্যন অফ twice of cos 2x cos 6x dx এতিয়া হাফ কে লৈছো আকৌ এইটো cos a cos b ফৰ্মত ব্ৰেক কৰিব লাগিব তুমি এইটো বস্তু পাইছিলো লাষ্ট লাইনৰ পৰা ওকে তো ইয়াত হাফ বাহিৰতে লিখো আচ্ছা এইটো কি কৰিব পাৰোঁ আমি এটা 1/2 বাহিৰত আছে তো 1/2 বাহিৰত কৰি দিওঁ মানে কনষ্টেণ্ট আছে আৰু কি বাচিব ভিতৰত 1 প্লাছ cos 12x dx ঠিক আছে আচ্ছা ইয়াত কি লিখিম হাফ লিখিম ইণ্টিগ্ৰেশ্যন টুৱাইচ অফ cos a cos b আকৌ সেম আগৰ নিচিনা cosৰ কাহিনী চলি আছে cos হিৰো হয় তো কি cosে নিজৰ তাত ভাল বস্তুকেইটা লৈ আনিব তো মই শ্বৰ্টকাট কৰোঁ ঠিক আছে শ্বৰ্টকাট কৰোঁ 2x + 6x কি হ'ব ফাৰ্ষ্ট কি হ'ব cos a + b না তো 2x + 6x কি হ'ব হৈ যাব 8x ঠিক আছে প্লাছ cos অফ কি হ'ব চোৱা a - b এতিয়া হ'ব a - b তো 2x - 6x কি হ'ব 4x -4x তো মই এটা -4x লিখিব পাৰোঁ বাট নেক্সট লাইনত গৈ পেলাই আকৌ মই +4x লিখিম না বিকজ cos of -x = cos of +x আমি আগতে কৈছিলোঁ cos of -x = cos of x তো ইয়াত 2x - 6x এটা আহিব -4x জেগাত আমি ডাইৰেক্ট কি লিখি দিওঁ +4x লিখি দিওঁ ঠিক আছে কিছুমান শ্বৰ্টকাটছ কৰি আছোঁ হা লাইন স্কিপ কৰি আছোঁ কনফিউজ নহ'বা পাছতে আচ্ছা ইয়াত হাফ লিখিছোঁ মই এটা ব্ৰেকেট ষ্টাৰ্ট কৰোঁ ইণ্টিগ্ৰেশ্যন অফ 1 dx প্লাছ ইণ্টিগ্ৰেশ্যন অফ cos 12x dx ব্ৰেকেট ক্লোজ ইয়াৰ কাহিনী হয় ঠিক আছে আৰু প্লাছ হাফ লিখিছোঁ ইণ্টিগ্ৰেশ্যন অফ আচ্ছা ইয়াতো ব্ৰেকেট দি দিওঁ আৰু ইণ্টিগ্ৰেশ্যন অফ cos 8x dx plus integration of cos 4x dx bracket close ঠিক আছে ইমানলৈকে আৰু বাহিৰত এটা ডাঙৰ ব্ৰেকেট চলি আছে হা এইটো ব্ৰেকেটটো কাৰ কাৰণে এইটো হাফ যে বাহিৰত এটা চলি আছে এইটো কাৰণে ইজিকেল টু হাফ অফ এতিয়া আমি সলভ কৰোঁ গোটেইকেইটা বস্তু এইটো কি হ'ব এইটো হ'ব x প্লাছ আচ্ছা কি হওক ডিফাৰেঞ্চিয়েট কৰিলে cos পাওঁ চাইনক ডিফাৰেঞ্চিয়েট কৰিলে cos পাওঁ তো cosক ইণ্টিগ্ৰেট কৰিলে কি পাম sin 12x পাম বাট এইটো 12xৰ 12টো কি হ'ব তলত আহি যাব আমি আগতে বহুত ডিছকাছ কৰিছোঁ এনেকুৱা টাইপৰ চাম প্লাছ হাফ ব্ৰেকেট ষ্টাৰ্ট এইটো আকৌ কি হৈ যাব sin 8x হৈ যাব sin 8x by 8 প্লাছ কি হ'ব ইয়াতে cos 4xৰ জেগাত cos 4xৰ ইণ্টিগ্ৰেশ্যন হ'লে কি কৰিব sin 4x by 4 ঠিক আছে বাহিৰতে এটা প্লাছ চি হ'ব এই প্লাছ এইটো বাহিৰত লিখিলে হৈ যাব হা ইয়াতে এটা লিখিব লাগিব ইয়াতে লিখিব এনেকুৱা নহয় জাষ্ট বাহিৰত এটা প্লাছ চি যেতিয়া ইণ্টিগ্ৰেশ্যন কৰি ল'বা লাষ্টত এটা প্লাছ চি লিখিলে হৈ যায় তো হাফ অফ এতিয়া আমি এইটো হাফত মাল্টিপ্লাই কৰোঁ এইটো কি হ'ব x/2 হৈ যাব অ'কে এটা বাহিৰত এটা ডাঙৰ ব্ৰেকেট আৰু এটা আহিব এইটো হাফৰ কাৰণে ডাঙৰ ব্ৰেকেট চোৱা এইটো ব্ৰেকেট ষ্টাৰ্ট হৈছে এইটো ব্ৰেকেট ক্লোজ হৈছে তো x/2 প্লাছ এইটো হাফ ইনটু এইটো কৰিলে কি হ'ব sin of 12x by 12 to the 24 plus এইটো হাফ লগত মাল্টিপ্লাই কৰিলে কি হৈ যাব sin of 8x plus 8 to the 16 plus sin of 4x by 4 to the 8 ঠিক আছে প্লাছ চি এতিয়া আমি কি কৰোঁ এইটো হাফ দি সব মাল্টিপ্লাই কৰি দিওঁ ফাৰ্ষ্টটো কি হৈ যাব x/4 প্লাছ
sin of 12x by 48 plus sin of 8x by 32, 16 to 32, 12, 24 to 48, lastত গৈ পেলাই sin of 4x by 8 to 16 plus c. Hopefully আমি answer পাই গলো. Yes, answer কি কৰিছে 1/4 common লৈ পেলাই এইটো answer ঠিক হয়, ঠিক আছে. Just আমি একটা step বেছি কৰি দিছো. তো 1/4 ললে কি হইতো x এটো হৈ যাব 12 sin 12x by 12, এটো হৈ যাব sin 8x by 8, এটো হৈ যাব sin 4/4. Yes. Anyways, এটো correct হয়. তো I hope এটো question বুজিছা. একবাৰ দুবাৰ চালে বুজি যাবা. তো নেক্সট question কৰো এতিয়া. Question number 4. Sin cube 2x plus 1. So at sin cube formula আছে, ঠিক আছে. আমি তো sin cube একো derivation মানে sin cube একো formula আগতে আমি ডিসকাস কৰা নাই. sin cube formula ডিসকাস কৰা নাই. তো ইয়াক আমি দুটা টাইপ পৰা সলভ কৰিব পাৰো. এটা টাইপ হ'ব যদি আমি ডাইৰেক্ট sin 3x ৰ যোনটো ফৰ্মুলা হয় এইটো ফৰ্মুলাতে যদি আমি সলভ কৰিব বিচাৰো ইয়াতো sin cube x ৰ কিবা এটা টাৰ্ম আহিব তাৰপিছত আমি sin cube x ৰ টাৰ্মটো লৈ পেলাই তাক কৰিব পাৰো বাট আৰু এটা সিস্টেম দি কৰিব পাৰো এটো হল sin square 2x plus 1 into sin of 2x plus 1 dx এটো কোৱা মানে কি হল আমি কিউবক কি কৰিছো ডিভাইড কৰিলো এটা স্কয়াৰ টাৰ্মত এটা সিম্পল টাৰ্মত এতিয়া কি হ'ব এতিয়া যদি আমি sin x ক এনেকুৱা থৈ দিও বাট sin square x ক যদি আমি in terms of cos square আনো sin square x মানে কি হয় 1 minus cos square 2x plus 1 এনেকুৱা কৰিলে কি হ'ব এটা যদি আমি cos x ক যদি t কনসিডাৰ কৰো cos x ক যদি আমি t কনসিডাৰ কৰো ইয়াক ডিফাৰেন্সিয়েট কৰিলে কি পাম sin x পাই যাম আৰু dx ক উঠাই আনিম এটো সাইড পৰা dt by dx হ'ব না তো dx ক আমি উঠাই আনিম তো এটো বস্তু পাই যাম না আমি এটো বস্তু পাই যাম আৰু ইয়াত কি হৈ যাব 1 minus t square হৈ যাব ইজিলি সলভ হৈ যাব সো let cos of 2x plus 1 is equal to t তেতিয়া কি হ'ব differentiating with respect to t কৰিলে কি হ'ব ইয়াত হৈ যাব আমি পাম minus of sin 2x plus 1 আৰু ডিফাৰেন্সিয়েট কৰি আছো তো এবাৰ কি হ'ব 2 টু আগত আহি যাব ইন্টিগ্ৰেট কৰিলে কি হয় দিনৰ তলত আহি যায় ডিনোমিনেটৰ হৈ যায় বাট ডিফাৰেন্সিয়েট কৰিলে কি হয় এটো 2x টু মানে cos 2x minus 1 ডিফাৰেন্সিয়েট কৰিম না তো ফাৰ্স্ট cos of something কৰিলে minus sin of something আহিব এটা something ক ডিফাৰেন্সিয়েট কৰিলে কি হ'ব এটো 0 হৈ যাব বাট ইয়াৰ 2x ৰ 2 টু আগত আহি যাব is equal to dt by dx তো সো আমাৰ কি লাগে আমাৰ লাগে sin of 2x plus 1 by dx minus 2 নালাগে আমাৰ minus 2 আমি এখিনি পঠাই দিম আৰু dx লৈ আনিম তো ইয়াতে কি হৈ যাব sin of 2x plus 1 dx কি হৈ যাব minus 2 এখিনি গুছি গলে minus 1/2 dt minus 1/2 dt এতিয়া I কি হ'ব আমাৰ নেক্সট লাইনত I কি লিখিম আমি ইয়াৰ জায়গাত লিখিম 1 minus এটো t লৈছিলো 1 minus t square আৰু ইয়াত কি লিখিম এটো কাৰণে কি লিখিম আমি এটো কাৰণে লিখিম আমি minus half by dt ঠিক আছে সলভ কৰিব পাৰিম আমি এটা সো আমাৰ কোৱেশ্চনটো কি হ'ল ইন্টিগ্ৰেশন আমি কোট লগে পাইছিলো আমি পাইছিলো ইন্টিগ্ৰেশন অফ 1 minus cos square x into sin x এনেকুৱা সিস্টেমত আছিল না তো সোয়া ইয়াৰ কাৰণে আমি কি ভ্যালু পালো ইয়াৰ কাৰণে ভ্যালু পালো minus of half dt পালো আৰু আমি cos of 2x plus 1 ক আমি কি লেট কৰিছিলো t তো কি হৈ যাব implies I কি হৈ যাব I হৈ যাব ইন্টিগ্ৰেশন অফ সোয়া ব্র্যাকেটেৰ ভিতৰত থাকিব 1 minus এটো কি হৈ গল t isn't it তো 1 minus t square হ'ব আৰু বাহিৰত এটো গুটে বস্তু কাৰণে আমি কি লিখিম minus half of dt তো minus half তো মই বাহিৰত আচ্ছা ইয়াতে লিখি দিও minus half of dt তো minus half তো বাহিৰত লৈ গলো মই ইন্টিগ্ৰেশন অফ 1 minus t square dt তো বাস minus half integration of 1 dt ডিভাইড কৰিলে সরি কি হ'ব minus half integration of 1 dt minus integration of t square dt ঠিক আছে তো সোয়া এটা কি হ'ব
1 dt ইণ্টিগ্ৰেট কৰিলে 1ক ইণ্টিগ্ৰেট কৰিলে উইথ ৰেচপেক্ট টু টি কি আহিব টি আহিব উইথ ৰেচপেক্ট টু এক্স কৰিলে এক্স আহিলে হয় অ'কে আৰু মাইনাছ টি স্কুৱাৰ কৰিলে কি হ'ব টি 2 + 1 বাই 2 + 1 প্লাছ চি ইজ ইকুৱেল টু minus half t minus t cube by 3 plus c is equal to minus half t আমি কি লেট কৰিছিলো t আমি সোয়া t আমি লেট কৰিছিলো cos 2x + 1 তেটো কি হৈ যাব cos of 2x + 1 plus cos cube t cube আছে না cos cube 2x + 1 by 3 plus c ইয়াত লগে আনসার হ'ব পাৰা হাফ আচ্ছা হাফ মাল্টিপ্লাই কৰিব পাৰা হাফ মাল্টিপ্লাই কৰিলে কি হৈ যাব 2x + 1 by 2 আৰু মাইনাস এ প্লাস এ মাইনাস cos cube 2x + 1 by 2 3 যা 6 plus c এটো হল আমাৰ आंसर क्वेश्चन नंबर minus of cos আমি কতবা মিস্টেক কৰিছো নেকি yes এটো মাইনাস তো ইয়াতে মাইনাস হ'ব লাগে তো মাইনাস এ প্লাস okay now next question okay let's start question number 5 ত কি কৈছে so every new question ৰ পৰা কিবা এটা শিকিব পাৰা যায় dx এটো হল আমাৰ question এটো সোৱাৰ লগে লগে আমাৰ মাইন্ডত স্ট্ৰাইক কৰিব লাগে कि आमी जुदी अच्छा आमी किंतु केতিয়াও আমি হঠাৎ যদি টি লো cos x ক টি লো या फिर sin x ক আমি টি লো কেতিয়াও আমি cos square x और cos cube x ক আমি টি নলো কিয় নলো ইমাজিন কৰা যদি মই এতে cos cube x ক যদি মই টি এজিউম কৰো ইয়াক ডিফাৰেন্সিয়েট কৰিলে কি হ'ব ডিফাৰেন্সিয়েট কৰিলে হ'ব thrice of cos x thrice of cos square x minus of sin x তেটো কি হৈ যাব minus 3 cos square x sin x আৰু এনেকুৱা বস্তু যদি আমাৰ কোৱেশ্চনত নাই আমাৰ কোৱেশ্চনত যদি নাই তেতি আমাৰ কষ্ট হ'ব কিন্তু ঠিক আছে কিকি cos cube x ৰ জাগাত তো আমি t লিখি দিম বাছিব এটো বস্তু আৰু dx তো আমি এনেকুৱা বস্তু বনাই লাভ নাই এটো কাৰণে হদায় আমি কি লো আইদাৰ cos x ক টি লো এফাৰ sin x ক টি লো কিন্তু পাৱাৰ থাকা পাছত আমি নলো লাগিলে আমি cos x ক টি লৈ পেলাই পাছত ইয়াতে cos square x যদি কোৱেশ্চন থাকে আমি t স্কয়াৰ লিখি দিম t কিউব লিখি দিম বাট t লোৱাটো হদায় পাৱাৰ 1 ক আমি টি লো ঠিক আছে তো এটো কোৱেশ্চনক সোৱা ডাইৰেক্ট লব নোৱাৰো তো আমি এটা কাম কৰো আমি সোৱা ইন্টিগ্ৰেশন অফ sin square x into sin x কৰি দিও হা আৰু লাষ্টত cos cube x dx আছে এটো কৰিলে কি হ'ব এটো কৰিলে আমাৰ sin square x ক আমি লিখিব পাৰো 1 minus cos square x sin x আৰু cos cube x dx এতিয়া সোৱা এতিয়া যদি মই cos x ক টি লও ডিফাৰেন্সিয়েট কৰিলে কি হ'ব minus of sin x এখিনিৰ পৰা dx লৈ আনি মই dx = dt তো ইয়াৰ লাভটো কি হ'ল সোৱা sin x dx কি হৈ যাব minus of dt সোৱা sin x dx আমি পাই গলো ঠিক আছে sin x dx আমি পাই গলো আৰু যত cos আছে তাতে আমি কি লিখিম t লিখিম that means I কি হৈ যাব therefore I কি হৈ যাব I হৈ যাব 1 minus cos ৰ জাগাত আমি কি লিখিম t লিখিম তো 1 minus t square আৰু sin x dx ৰ মানে হল minus of dt তো minus of dt লিখিম আৰু cos cube ৰ জাগাত কি লিখিম আমি cos cube ৰ জাগাত t cube লিখিম এটা কি ধুনিয়া এই বস্তুটো হৈ গল নহয় dt পৰা ইন্টিগ্ৰেট কৰিব লাগে গোটেই এটা বস্তু t টাৰ্মছত আছে তো তেনেকৈ ইমাজিন কৰিব লাগিব ঠিক আছে আমাৰ sin cube x ক আমি কি কৰিলো sin square x sin x ত কৰিলো ইয়াক আমি cos ত আনিলো আৰু পাছত cos ক আমি ললো cos ক ললে কি হয় আমি জানো sin পাও আমি তো ইয়াক এটো কি হ'ব minus of integration t cube minus t to the power 5 t square into t cube is t to the power 5 dt তো কি হৈ যাব এটো মাইনাস আচ্ছা আমি এটা স্টেপ স্কিপ কৰো হা সেপাৰেটলি ইন্টিগ্রেশন দিয়াকে ডাইরেক্ট একবার কৰি দিও
टी কিউবক ইণ্টিগ্ৰেশ্যন কৰিলে কি হ'ব এইটো হৈ যাব টি টু দি পাৱাৰ 3 প্লাছ 1 দ্যাট ইজ 4/4 মাইনাছ টি টু দি পাৱাৰ 5ক ইণ্টিগ্ৰেশ্যন কৰিলে কি হ'ব টি টু দি পাৱাৰ 5 প্লাছ 1 6 5 প্লাছ 1 6/6 ঠিক আছে প্লাছ চি তো চোৱা এতিয়া মাইনাছ আমি ইনটু কৰিলে কি হ'ব ফাৰ্ষ্ট আমি এইটো লিখিম বিকজ এইটো প্লাছ হৈ যাব মাইনাছে মাইনাছে প্লাছ হৈ যাব তো এইটো কি হ'ব টি টু দি পাৱাৰ 6/6 এইটো কি মাইনাছ হৈ যাব মাইনাছ টি টু দি পাৱাৰ 4/4 প্লাছ চি আৰু টি আমি কি লৈছিলোঁ টি লৈছিলোঁ আমি cos x তো এইটো কি হ'ব cos to the power 6x/6 minus cos to the power 4x/4 plus c. It will hold our answer. Okay, I hope bujisa. Next question. Question number 6. Question number 6 koro episode. It will have part 1 video. Question number 7 part 2 पर start करें ठीक है से videos के टा बेसी लंबा दिबो नोरो लंबा दिले की होय साइज बहुत बेसी हो जाए अपलोड करते कष्ट है बट सरू भिडिओ बनाब ना क्योंकि भिडिओज बहुत बस्तु एक्सप्लेन कर लगे लाइक फर्मुलाज एक्सप्लेन कर लगे प्लस क्वेश्चन चुनार पास आम माइंड की स्ट्राइक कर लगे बहुत कटा बस्तु कर लगे तो इतना आम कि आसे आम ये कौन फर्मत ब्रेक कर पारो ट्वाइस अफ साइन ए साइन बी फर्मत ब्रेक कर पारो ना पास मैं माइंड कनसेप्ट तो आइडिया तो आने ना कि आम स्टार्ट के आम स्टार्ट करें ट्वाइस साइन ए साइन बी स्टाइल स्टार्ट करें ठीक है तो चुआ आम कि लिखिम साइन एक्स लास्ट गई इंटीग्रेशन लिखिम ठीक है ना एने कैलकुलेशन टाइम डांगर इंटीग्रेशन लिखि थकिब लगे तो कष्ट हो पारे ना ये आम स्टार्टिंग कैलकुलेशन तो कर दिओ ठीक है साइन यार भैल्यू तो है कि मैं एने पजिशन लै जाम या कैलकुलेट करी मैं एक्सपांड करी सिम्प्लिफाई करी कि आम पास ताकि बस्तुक इंटीग्रेट कर पारिम সেইটো पॉइंट लग लै जाम आम এতিয়া কি টাৰ্মছ এটা কানেক্টেড হৈ আছে না এটা টাৰ্মে হৈ আছে আমি সেপাৰেট কৰিলে কি হ'ব ইন্ডিভিজুৱেলি ইন্টিগ্ৰেট কৰিব পাৰিম ইয়াৰ ভ্যালু কি হয় তুমি হাফ লৈ লও তাৰ পিছত কি হ'ব টুৱাইস অফ সাইন এ সাইন বি আৰু লাষ্টত গৈ প্লাস সাইন অফ 3x dx ওকে তো এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াৰ ফৰ্মুলা লিখিম সো ফৰ্মুলাটো কি হয় sin a sin b सेम হলে কি হয় cos আহে বাট বস্তুটো কি sin a চলাই আছে sin a চলোৱা কাৰণে কি হ'ব cos এ অলপ পাৰ্শিয়ালিটি কৰিব cos এ কি কৰিব হি বেয়া বস্তুটো আগত দিব বেয়া বস্তু মানে মাইনাস আগত আহিব আকৌ তাৰপিছত মাইনাস আহিব তাৰ পাছতহে প্লাসটো আহিব আই হোপ ফৰ্মুলাটো এনেকুৱা শিকিছা এনেকুৱা শিকিলে কি হ'ব নাপাহৰিবা আৰু লাষ্টত কি sin 3x dx ঠিক আছে साइन सेम हुआ कारण कि हल cos आहिले ठीक है cos आहिले बाट ये साइने चल आसे कसे कि हि माइनास बस्तुটো आगत दी दिबो आगत माइनास एटे आहिसे आगत माइनास एटे आहिसे हां तो साइडो कि हबो हाफ ऑफ cos x - 2x तो x - 2x कि हबो cos of - x ठीक है माइनास एटो कि हबो cos x + 2x कि हबो 3x और ब्रैकेटर बाहिरत कि आसे sin 3x dx तो चुआ इतना कि हम cos - x तो कि जाए आम जानो cos - x हो जाए cos of plus x हाँ ये फर्मुला है cos - x इक्वल टू cos of plus x माइनस cos of 3x into sin of 3x dx इतना कि करी मल्टीप्लाई कर दिम आमी हाँ मल्टीप्लाई करले कि हो जाबो cos x sin 3x और माइनस cos 3x into sin 3x ओके और बाहिर আছে dx এটা আকৌ ইয়াতে আমি ফৰ্মুলা ইউজ কৰিম এটা কি ফৰ্মুলা ইউজ কৰিম হাফ ইনটু টুৱাইস অফ cos a sin b minus half of twice of cos 3x sin 3x dx okay so is equal to half of so यातो हाफ আছে এটা হাফ কমন ললো আমি কমন ললে কি হবে আচ্ছা কনফিউজন হবে না কমন ললে পাছত লম ঠিক আছে টুৱাইস অফ cos a cos b আচ্ছা কাহিনীটো কি আছিল কাহিনীটো হল ডিফারেন্ট ইয়াত কি চলি আছে ডিফারেন্স চলি আছে ডিফারেন্স চলা কাৰণে কি হ'ব sin আহিব sin something আহিব এতিয়া কি cos a চলাই আছে cos a চলোৱা কাৰণে কি হ'ব sin a চলাই থাকিলে sin a পুৰা ভাল বস্তু ললে হয় cos a চলাই থাকা কাৰণে sin a অলপ এটা বেয়া বস্তু দিব পুৰা বেয়া বস্তু নিদিয়ে অলপ এটা বেয়া বস্তু দিব
তো কছে কি কৰিব সাইনে কি কৰিব সাইনে ফাৰ্ষ্ট অবভিয়াছলি বেলেগ বেলেগ হয়তো সাইনে হ'ব তো সাইনে কি কৰিব ফাৰ্ষ্ট প্লাছটো দিব কিন্তু ইয়াত খালি মাইনাছটো দি দিব ঠিক আছে কছে যেতিয়া বেয়া কৰিছিলে কছে কি কৰিছিলে ইয়াতো মাইনাছ দি দিছিলে ইয়াতে মাইনাছ দিছে ইয়াতে মাইনাছ দিছে তাৰপিছত প্লাছ দিছে বাট সাইনে এনেকুৱা কৰা নাই সাইনে কি কৰিছে অলপ বেয়া দিছে ইয়াত প্লাছ দিছে জাষ্ট ইয়াতেহে মাইনাছ দিছে সাইন অফ x minus 3x ঠিক আছে এইটো হ'ল ফাৰ্ষ্ট ফৰ্মুলাটো এতিয়া ইয়াৰ কাৰণে চোৱা মাইনাছ হাফ এতিয়া আকৌ সেম cos a cos b ইয়াৰ নিচিনা সেম বেলেগ বেলেগ হয়তো সাইন আহিব cos a ষ্টাৰ্ট কৰিছে সাইনে অলপ বেয়া এটা দিব অলপ বেয়া মানে সাইন অফ a plus b তো 3x plus 3x আৰু মাইনাছ সাইন 3x minus 3x ঠিক আছে আৰু বাহিৰত আমি কি লিখিম dx এতিয়া এইটো লাইন ভালকৈ চোৱা এইটো লাইন বুজিছানে নাই নেক্সট লাইনত কি হ'ব আচ্ছা এতিয়া আমি হাফ কমন লৈ ল'ম হা এতিয়া আমি হাফ কমন লৈ ল'ম ইন দ্য সেন্স এতিয়া ইয়াৰ পাছৰ লাইনটো কি হ'ব ইয়াৰ পাছৰ লাইনটো হ'ব হাফ এতিয়া আমি দুইটাৰ পৰা যদি হাফ কমন লওঁতে হাফ বাহিৰত লিখি দিম ইয়াত হাফ কমন লৈছোঁ ঠিক আছে ইয়াতো এইটো টাৰ্মতো এটা হাফ আছে আৰু এইটো টাৰ্মতো এটা হাফ আছে তো হাফ বাহিৰত লৈ আনিছোঁ দেই হাফ এতিয়া ব্ৰেকেটৰ ভিতৰত কি হ'ব সাইন অফ এইটো কিমান হ'ব 4x ঠিক আছে মাইনাছ সাইন অফ ইয়াত কি হ'ব এইটো হ'ব মাইনাছ 2x সাইন অফ মাইনাছ 2x সাইন অফ মাইনাছ 2x ইজ ইকুৱেল টু মাইনাছ অফ সাইনাছ মানে ইয়াত যদি মাইনাছ হয় মাইনাছটো ক'ত আগত আহি যায় সাইনৰ কাৰণে সেইটো প্লাছ হৈ যাব প্লাছ সাইন 2x এতিয়া মাইনাছ 2x হ'ব আছিলে মাইনাছটো মই আগত লৈ আনিছোঁ এতিয়া প্লাছ 2x হৈ গ'ল ঠিক আছে আচ্ছা মই ইয়াৰ পৰা হাফ কমন লৈছোঁ কিন্তু মাইনাছটো ইয়াতে বহি আছে মাইনাছ 1টো বহি আছে মাইনাছটো মই কমন লোৱা নাই তো ইয়াত মাইনাছ 1 এটা আছে ঠিক আছে হাফ কমন লৈছোঁ মাইনাছ 1 আছে তো মাইনাছ 1 লগত এইটো ইনটু কৰিলে কি হ'ব এইটো হ'ব মাইনাছ সাইন 3x plus 3x কি হ'ব সাইন অফ 6x আৰু এইটো একবাৰ চাই লোৱাচোন এইটো কি সাইন 3x minus 3x দ্যাট মিন্স সাইন অফ 0 তো সাইন অফ 0 কি হয় 0 তো আমি লিখো সাইন অফ 0 যেতিয়া এটা আহি যাব এইটো লিখিব নালাগে বিকজ সাইন অফ 0 কি হয় 0 হৈ যায় তো ইয়াত আমি ব্ৰেকেটটো ক্লোজ কৰি দিওঁ আৰু বাহিৰত dx লিখি দিওঁ ঠিক আছে এটা কন্টিনিউ কৰো ইয়াৰ পৰা এইটো কি হ'ব এইটো হ'ব 1/4 sin 4x plus sin 2x minus sin 6x dx এটা চোৱা therefore I is equal to আমাৰ কোৱেশ্চন কি আছিল আমাৰ কোৱেশ্চন আছিল ইন্টিগ্ৰেশন অফ sin x sin 2x sin 3x dx ইয়াক আমি যে কেনেকৈ লিখিব পাৰো ইয়াত আমি লিখিব পাৰো 1/4 বাহিৰত লৈ লম মানে ইয়াৰ ভ্যালু আমি ইভালুৱেট কৰি কি পাইছো এইটো পাইছো না এইটো পোৱাতে আমি ৰখি গলো কিয় আমি যে সোৱাইতে ইন্ডিভিজুৱেলি ইন্টিগ্ৰেট কৰিব পাৰিম ইয়াক আমি ইন্ডিভিজুৱেলি ইন্টিগ্ৰেট কৰিব নোৱাৰিছিলো একদম ফৰ্মুলা দি পেলাই এক্সপান্ড কৰি এইটো পইণ্ট পাইছো ঠিক আছে ইয়াৰ কি পাইছো আমি sin of 4x plus sin of 2x minus sin of 6x dx এটা চোৱা আমি কি কৰিব পাৰো সেপাৰেটলি লিখিব পাৰো কিন্তু ইন্টিগ্ৰেশন অফ sin 4x dx হ'ব ইন্টিগ্ৰেশন অফ sin 4x dx এড হ'ব প্লাস integration of sin 2x dx hobo minus integration of 6x dx hobo ya fir or ami direct yate kori diu ami sai pelai kori diu kosun sin 4x dx ki hobo sin 4x dx ki hobo sin 4x dx hobo minus of cos 4x by 4 ঠিক আছে sin 2x কি hobo minus of cos 2x by 2 আৰু মাইনাস সাইন আমি কাক ডিফারেন্সিয়েট কৰিলে মাইনাস সাইন পাও আমি cos ক ডিফারেন্সিয়েট কৰিলে মাইনাস সাইন পাও সেটো প্লাস cos হ'ব ঠিক আছে আই হোপ বুজিছা এতে প্লাস আছে বুলি মাইনাস আহিছে যদি প্লাস cos ক ডিফারেন্সিয়েট কৰিলে মাইনাস সাইন পাও তো মাইনাস cos ক ডিফারেন্সিয়েট কৰিলে প্লাস সাইন পাম প্লাস cos 6x by 6 প্লাস c সো আমি এটা কাম কৰো আমি 2 কমন লৈ লো ইয়াৰ পৰা তো 1/8 হৈ যাব প্লাস বস্তু আগত লিখিম আমি হা cos of 6x by so 2 কমন লৈছো ঠিক আছে তিনটা ডিনোমিনেটৰৰ পৰা 2 কমন লৈছো তো 2 কমন লোৱা কাৰণে 2 আহিছে মাল্টিপ্লাই হৈ 8 হৈছে তো এটো 6 নহয় 3 হৈ যাব পাছত কি হ'ব minus of cos 4x এটো 4 নহয় 2 হৈ যাব কিয় 2 কমন লৈছো
মাইনাছ অফ কছ 2x এইটো 2 নহয় পেলাই 1 হৈ যাব ঠিক আছে প্লাছ এইটো হ'ল আমাৰ এনচাৰ অ'কে য়েছ এইটো আমাৰ এনচাৰ 824 ঠিক আছে তো এইটো হ'ল পাৰ্ট 1 পাৰ্ট 2 পৰা আমি কুৱেশ্যন নম্বৰ 7 ডিছকাছ কৰিম ঠিক আছে আৰু য়েছ যদি কিবা মানে ফিডবেক দিব বিচাৰা ফিডবেক ইন দ্য চেন্স যদি লাইক আজি মই স্কেচ পেন দি লিখিছোঁ না বিকজ পেন দি পেলাই ইমান ব্ৰাইটলি বস্তুটো নোলায় আৰু তো এইটো মোক যদি কিবা ক'ব বিচাৰা কি ছাৰ আপুনি এনেকুৱা কৰক বেছি ভাল হ'ব তেনেকুৱা কৰক বেছি ভাল হ'ব মোক ক'বা ঠিক আছে চ' ডেট মই নিজৰ ভিডিঅ'জকেইটা ইম্প্ৰুভ কৰিব পাৰিম তোমাসকলৰ কাৰণে হা অ'কে থেংকছ